গাইছ আজি প্ৰায় 1 বছৰ 1.5 বছৰ মানৰ মূৰত দাইৰব আছিলো কিন্তু অলপমান দাউৰাৰ পিছতে একদম ফেফনি বাহিৰ হৈ গৈছে হে গাইছ হেল্ল এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। আৰু এতিয়া ৰাতিপুৱা প্ৰায় টাইম হৈছে 4:30 আৰু আজি ভোৰৰ পৰা উঠিছোঁ আৰু আজি উঠাৰ কাৰণ হৈছে আজিৰ পৰা দাউৰা ষ্টাৰ্ট কৰিম। মানে সদায় দাউৰিব যাম বুলি ভাবি ৰাখোঁ কিন্তু দাউৰা নহয়, সেইকাৰণে ভাবিলোঁ কি আজি যাওঁ। আৰু এতিয়া ধুনীয়াকৈ মুখখন ধুই আৰু এতিয়া অলপমান ৱেট কৰি আছোঁ বাটত তলে কেনে, কাৰণ আমাৰ চাহজান ভাইও আহিব না, সেইকাৰণে চাহজান ভাইক ৱেট কৰি আছোঁ। আৰু ফাইনেলি 5 মিনিটমান ৰখাৰ পিছত আমাৰ চাহজান ভাই আৰু মৃদুল ভাই আহি গ'ল আৰু মই তাহাঁতৰ গ্ৰুপত একদম জইন কৰি দিলোঁ আৰু এতিয়া অলপমান দাউৰি লওঁ। গাইছ এনেকুৱা ফেফনি উঠছে। আগতে বিদ্যা 3205 কিলোমিটাৰ সদায় মাৰিছিলোঁ উপায় নাই। তথাপিতো এতিয়া অলপমান খোজকাঢ়ি আছোঁ, খোজকঢ়াৰ পিছত এক্সাৰচাইজ কৰিম। আৰু গাইছ এতিয়া আমাৰ এন্দেদো অলপমান বাগাত দি বসি, মানে দৌৰিব ভাগাৰ লাগছে কাৰণ আজি প্ৰথম দিন না, আৰু এতিয়া দৌৰি অলপমান এক্সাৰচাইজ কৰি আছে। বাই বাই, সি ইউ টুমৰো। আৰু গাইছ এতিয়া ধুনীয়াকৈ গা পা ধুই কিনে কলেজ যাবৰ কাৰণে ৰেডি হৈ গ'লো, আপোনালোকক আহি কিনে লগ পাই আছোঁ। আৰু গাইছ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ কলেজৰ পৰা আহি কিনে, আৰু কলেজৰ পৰা আহি কিনে এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই কিনে আহি গ'লো অলপমান কেৰম খেলিবৰ কাৰণে। মানে আজিকালি কেৰম খেলাত তামাম নিচা লাগছে তোমাৰ। আৰু গাইছ এতিয়া একবাৰ গধূলি চকত আহি গ'লো, আৰু চকত অহাৰ মেইন কাৰণটো হৈছে মানে কি মোৰ এটা বেংকৰ পৰা চেক বুক আছে, মানে পোষ্টেলৰ যোগে আহিছে কিন্তু চকত দি গৈছে, এতিয়া চকৰ পৰা তাকে নিব লাগে। আৰু গাইছ এইটো হৈছে মেইন মালটো, ইয়াতে ধুনীয়াকৈ মোৰ নাম এড্ৰেছ লেখা আছে। আৰু গাইছ চকত আছোঁ যিহেতুকে এনেতো আৰু ঘূৰি যাব নোৱাৰি, ভাবিলোঁ কি কিবা এটা খাই যাওঁ, সেইকাৰণে ধুনীয়াকৈ এটা ঠাণ্ডা লৈ লৈছোঁ মানে কেম্পা, আৰু এতিয়া কেম্পা খাই কিনে আহি গ'লোঁ ঘৰত। আৰু গাইছ ঘৰত আহিবৰ পৰা খেলাই চাই আহিছিলোঁ, মানে IPL চলি আছে না সেইকাৰণে। আৰু গাইছ এতিয়া ভাত খাবার টাইম হৈ গৈছে, ভাতটো আগত লৈছোঁ, খেলাও চলি আছে, এতিয়া ধুনীয়াকৈ খাই দিলাও। আৰু গাইছ এতিয়া খোৱা লোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া বাগাত দিওঁ, মানে এতিয়া উঠফাৰ হ'বই না, ডেটছ ফৰ টুডে গাইছ, চি ইউ চুন।